নমস্কাৰ বন্ধুসকল মই মৌচুমী আছামিজ মম ইন ইউএছএৰ আন এটা ব্লগলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে কুশলে আছে আৰু এয়া আৰুছৰ বাৰ্থডে ব্লগ আৰুছৰ বাৰ্থডে কিছুদিন আগতে গৈছিলে কিন্তু মই ব্লগটো অকণমান দিওঁতে পলম হ'ল বাৰু যিয়েই নহওক ব্লগটো যদিকে বনাইছিলোঁ খুব ধুনীয়াকৈ আৰু তাৰ এটা স্মৃতি এইবাৰ 4 বছৰৰ বাৰ্থডে তাৰ স্মৃতিটো জড়িত হৈ থাকিব সেইকাৰণে মই ভাবিলোঁ ব্লগটো দেৰিকৈ হ'লেও দি দিওঁ আৰু একদম ৰাতিপুৱাতে উঠি আৰু সেতিয়াও উঠাই নাই গতিকে মই উঠি তাৰ কাৰণে ইয়া ঈশ্বৰৰ ওচৰত প্ৰসাদ এখন দিম যিহেতুকে আজি হেয়া চাকি বন্তি সব ৰেডি কৰিলোঁ প্ৰসাদ সব ৰেডি হৈ গ'ল মোৰ আৰু প্ৰসাদখিনি সব দি অকমান তাৰ নামত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা এভাগ কৰিম আৰু সি উঠিলে সি নিজেই কৰিব আৰু মই আগতীয়াকৈ কৰি লওঁ যিহেতুকে মানে মই পূজা পাৰ্বণখিনি কৰিহে খোৱা বোৱাখিনি কৰিম গতিকে মই আগতীয়াকৈ এইখিনি কৰি লওঁ কৰি আৰু তাক এতিয়া জগাম মই Happy birthday, Assamese. Happy birthday. Mikal bela ahi mor paas. আৰু আৰুছক জগাই মেলি আনিলোঁ এতিয়াও সি 9:30 উঠে কিন্তু এইবাৰ আৰুছৰ বাৰ্থডেত বেলুন অনা নহ'ল কাৰণ এওঁ মানে ইমানেই বিজি এওঁ পুৰা স্কেডিউলটো বেলেগ ধৰণৰ বিজি চলিছে গতিকে বেলুন অনা নহ'ল আবেলিলৈ চাওঁ চেষ্টা কৰি এইফালে তাৰ ব্ৰেকফাষ্টত পিঠা বনালোঁ আৰু এইফালে মই পায়সৰ কাৰণে চাউল উলিয়াইছোঁ আৰু চাউল উলিয়াওঁতে আপোনালোকে দেখিব পাৰিছে চাউলৰ মাজত শুকান জলকীয়া ন এইটো এটা বহুত ধুনীয়া ট্ৰিক্স আপোনালোকে চাউলত পোক নালাগিবলৈ চাউলৰ মাজত এইদৰে শুকান জলকীয়া দি থ'ব বহুত দিনলৈ পোক নালাগে এইফালে মই বনাম এইয়া চেলমন ফ্ৰাই কৰিম তাৰপিছত একবিধ মিক্স ভাজি বনাম মচুৰ দাইলৰ পকৰি বনাম এইফালে ইয়া নিচলা মাছ শ্ৰিম্প কয় ইয়াতে ডাঙৰ আৰু আলুৰ একবিধ ভাজি বনাম আৰু একচুৱেলি মই প্ৰতি বছৰে আৰু জন্ম পোৱাৰ পিছৰে পৰা এই নিয়মটো আমাৰ অসমীয়াত নকৰে মই আগতেও কৈছোঁৱে বেংগলীসকলে কৰে খুব ধুনীয়া নিয়ম বাচ্চা যাৰ জন্মদিন তাৰ কাৰণে 5 বিধ ভাজি মানে ফ্ৰাই আৰু যিকোনো ফ্ৰাই তিতা কেৰেলা নহয় বাকি সব যিকোনো ধৰণৰ ফ্ৰাই 5 বিধ বনাই আৰু তাৰ লগত মাছ মাংস যি বনাই আৰু তেনেকুৱা ধৰণকে এখন থালি ৰেডি কৰোঁ সো ময়ো সেই অনুযায়ী এইবাৰো কৰিছোঁ এইবাৰ কিন্তু মই ক'লোৱে অকণমান প্ৰব্লেম হৈছে কাৰণ এওঁ বজাৰত যাব পৰা নাই এওঁৰ পুৰা ব্যস্ততাটো ঘৰত যি আছে তাৰেই বনাইছোঁ মই এখন বনালোঁ শ্ৰিম্প মালাই কাৰী বনালোঁ ৰেচিপি শ্বেয়াৰ কৰা নাই সেইটোৰো এইফালে মই একদম আলু গোল কৰি কাটি এইদৰে আলুখিনি একদম ধুনীয়াকৈ ক্ৰিস্পি হোৱাকৈ ফ্ৰাই কৰিছোঁ আৰু আনপিনে ভাবিছোঁ চেলমন মাছ ভাজিম আৰু এইপিনে মই এইটো ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত মই ইয়া 1/4 কাপ আধা কাপতকৈ অকণমান কম গাখীৰত ইয়া কেশৰ ভিজাই থৈছোঁ আধা ঘণ্টামানৰ বাবে আৰু এই এখন ডাঙৰ এইদৰে কেৰাহী বা পেন পাতি তাত হাফ টিস্পুন জোখেৰে ঘি দি দিছোঁ আৰু এইখিনি ঘিত ইয়া কাজু আৰু মই আলমণ্ডখিনি খুব ধুনীয়াকৈ ভালদৰে ফ্ৰাই কৰি ল'ম একদম গোল্ডেন কালাৰ হোৱালৈকে আৰু খিচমিচখিনি বেলেগকৈ ফ্ৰাই কৰিম কাৰণ খিচমিচ আৰু কাজু একেলগে ফ্ৰাই কৰিলে কাজুখিনি দেৰি লাগিব খিচমিচখিনি জ্বলি যাব গতিকে মই ইয়াৰে পিছত খিচমিচখিনি ফ্ৰাই কৰিম আৰু ঘি যদি দিব পাৰে ডিপ ফ্ৰাই কৰিব পাৰে কিন্তু মই চেলো ফ্ৰাই কৰিছোঁ জাষ্ট খিচমিচখিনি এইদৰে একদম ধুনীয়াকৈ যেতিয়া ফুলি আহিব তেতিয়াই নমাই থ'ম আৰু এইটো আচলতে কেশৰী পোলাও ক'ব পাৰে জাফৰানী পোলাও ক'ব পাৰে সাধাৰণতে ইয়াৰে বেলেগ ধৰণৰ নাম থাকে জাষ্ট মই এইবাৰ ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ কেনেকুৱা হয় মই নাজানো বাৰু ভাল হ'ব বুলিয়ে ভাবিছোঁ ড্ৰাই ফ্ৰুটছখিনি গোটেই ভালদৰে ফ্ৰাই কৰাৰ পিছত এতিয়া মই 1 টেবুলস্পুন জোখেৰে ঘি দি দিছোঁ আৰু 1 টেবুলস্পুন তেল দিছোঁ আৰু এতিয়া ইয়াতে তেলত তেজপাত এটা দি দিছোঁ আৰু এয়া লং ইলাইচি তিনিটা আৰু ডালচেনি সৰু 3ডাল দি দিছোঁ এইখিনি গোটেই অকণমান জাষ্ট এনে গোন্ধ এটা আহিবলৈ দিছোঁ তাৰপিছত ইয়াতে দিছোঁ চেনি 2 টেবুলস্পুন কে বেছি দিছোঁ মই এতিয়া 3 টেবুলস্পুন দি দিছোঁ কাৰণ এই জাফৰানী পোলাওত চেনি বেছি লাগে মিঠা হ'ব লাগে এইটো আচলতে তাৰ কাৰণে বেছি চেনি দিয়া গৈছে আৰু জিৰা দিছোঁ হাফ টিস্পুন হোল জিৰা গোটেই চেনিখিনি ভালদৰে এইদৰে ফ্ৰাই কৰি লৈছোঁ তলত যাতে নালাগে চেনিখিনি
আৰু হোল স্পাইচখিনি ভালদৰে এটা গোন্ধ অহাৰ লগে লগে এয়া মই চাউল দি দিছোঁ এয়া বাসমতি চাউল 1.5 কাপ মই খুব ধুনীয়াকৈ ধুই মেলি চালনী এখনত পানীটো আঁতৰিবলৈ দি দিছিলোঁ আৰু চাউলখিনি ইয়াত দি খুব ভালদৰে ফ্ৰাই কৰিব লাগিব এয়া মই নাটমেগ লৈছোঁ অসমীয়াতে এক জাইফল কয় যিকোনো ধৰণৰ ষ্টৰত পোৱা যায় পূজাত বৰ লাগতিয়াল এই বস্তুটো আৰু জাফৰানী পোলাওত যদি এইটো নাটমেগটো নিদিয়ে তেতিয়াহ'লে ভাল নালাগিব দিলে তাৰ খুব ধুনীয়া এটা ভাল গোন্ধ আহে আৰু চাউলটো আমাৰ আৰুচো ইয়াতে বহি আছে দেই চাউলটো খুব ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব চাউলখিনি এইদৰে মোটামুটি 5 মিনিটমান মিডিয়াম হিটত ফ্ৰাই কৰাৰ লগে লগে খুব ধুনীয়া ড্ৰাই হৈ গৈছে আৰু এতিয়া মই একদম পূৰা বইল অহা পানী দিছোঁ মই পানী ইউজ কৰিছোঁ 2 কাপ গৰম পানী ইউজ কৰিছোঁ আৰু আধা কাপ গাখীৰ ইউজ কৰিছোঁ মই চাউল ইউজ কৰিছোঁ 1.5 কাপ গতিকে 1.5 কাপত 3 কাপ পানী আৰু গাখীৰ মিক্স কৰি লাগিব সেই অনুযায়ী দি দিছোঁ এতিয়া গাখীৰো দি দিছোঁ মই অলৰেডি কেচাৰ ভিজাই থৈছোঁ যে গাখীৰখিনি আধা কাপ গাখীৰৰ তাতে মই যিখিনি ৰৈছিলে এইখিনি গাখীৰ দি দিছোঁ মানে টোটেল মই 2.5 কাপ পানী ইউজ কৰিছোঁ চেনি আকৌ অকণমান দিলোঁ মিঠা কম হৈছিলে আৰু অকণমান খুব ধুনীয়াকৈ এটা বইল আহিবলৈ দিছোঁ এয়া বইলটো অহাৰ লগে লগে মাজে মাজে অকণমান লৰাইও আছোঁ একদম সো এতিয়া ভাবিছোঁ অকণমান ঢাকনিখন দি দিওঁ কাৰণ চাউলখিনি সিজিব লাগিব ন গতিকে এতিয়া এখন ঢাকনি লগাই দিছোঁ ঢাকনিটো লগাই দিয়াৰ পিছত অকণমান 2 মিনিটমান পিছত খুব ধুনীয়াকৈ পানীখিনি একদম ড্ৰাই হৈ গৈছে আকৌ ঢাকনি লগাই দিছোঁ এইদৰে ঢাকনি লগাই পানীটো অকণমান ভালদৰে ড্ৰাই হ'বলৈ দিম আকৌ গাখীৰ আৰু যিটো পানী দিছিলোঁ আৰু আপোনালোকে মন কৰিব চাউল যিমান ল'ব তাতকৈ পানী দুগুণ ল'ব অৰ্থাৎ চাউল 1 কাপ ল'লে পানী 2 কাপ ল'ব 1.5 কাপ চাউল ল'লে 3 কাপ ল'ব পানী আৰু গাখীৰত মানে মিক্সটো অকল পানী নল'ব গাখীৰ জাফৰানী পোলাওত মাষ্ট আৰু গাখীৰ দি বনাব পাৰিলে আৰু ভাল কিন্তু পানীও লৈছোঁ মই আৰু চাউলটো প্ৰায় সিজুৱে হৈছে অকণমান সিজিবলৈ আছে দেখিছেনে পানী আছে এইখিনি পানীটো দেখিছে আপোনালোকে কিন্তু চাউলটো অকণমান ভাঙি যোৱাৰ চান্স বেছি থাকে মোৰ আজি চাউলটো সিমান এটা ভাল নহয় আৰু ইয়াক কেচাৰ মিলোৱা যিটো গাখীৰ আছে সেই গাখীৰটোও মই দি দিছোঁ সেই গাখীৰটো দিয়াৰ পিছত আকৌ লাহে লাহে লৰাই দিছোঁ কাৰণ চাউলটো ভাঙাৰ এটা টেনশ্যন হৈ থাকে ন আৰু চাউলটো ভাঙিলে এই পোলাওটো বৰ বেয়া দেখিব কিন্তু তথাপি মোৰ অকণমান ভাঙিছে এই বাসমতি চাউলটো অকণমান পাতল আৰু কিছুমান বাসমতি চাউল আছে এইবোৰ অকণমান মোটা সেইবোৰ নাভাঙিব চাগে মই নেক্সট টাইম আৰু বেলেগ চাউলত ট্ৰাই কৰিম এইবাৰ মোৰ অকণমান চাউলটো বেছি পাতল হ'ল এইটো বাসমতি মানে এইটো আমি ঘৰতে ভাত চাতো খাওঁ আৰু এইটো কালাৰফুল অকণমান কালাৰ দিছোঁ অৰেঞ্জ কালাৰ দিছোঁ আৰু জাফৰানী পোলাও বা কেচাৰী পোলাও হওক অকণমান অৰেঞ্জ কালাৰ আহিলে খুব ভাল লাগে থাকিলে দিব পাৰে নাথাকিলে নালাগে ঢাকনখন উঠাই মই খুব সাৱধানেৰে লৰাই দিছিলোঁ দেখিছে আপোনালোকে যে একদম জোৰ জবস্তি কৰা নাই লৰাওঁতে এইপিনে মই আকৌ ঢাকনখন উঠাই ইয়াত ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ মোৰ হৈয়ে গৈছে একদম খুব ধুনীয়া পানীখিনি গোটেই জাষ্ট ড্ৰাই হ'ব লাগে সেইখিনি আৰু বেলেগ একো নাই অকণমান আকৌ শেষত ঘি দি ঢাকন লগাই থৈ দিছোঁ বাকী আৰু মোৰ চব এই পোলাওটো ৰেডি হৈ গ'ল আকৌ ঢাকনটো উঠাই লৰাই মেলি এতিয়া নমাই থ'ম এই পোলাওটো আপোনালোকে ট্ৰাই কৰিব পাৰে বাচ্চাই যে বহুত ভাল পায় খাই কাৰণ ইয়াতে বহুত মিঠা থাকে ন পূৰা মিঠাই আৰু 3 চামুচমান চেনিয়ে গৈছে যদিকে মিঠাটো হ'বই আৰু পানীটো অকণমান মানে চাই চিতি দিব লাগিব মই যেনেকৈ ক'লোঁ জোখটো তেনেকুৱাকৈ দিব গাখীৰৰ পৰিমাণটো আধা কৰি দিব আধা পানী দিব আধা গাখীৰ দিব তেনেকুৱাকৈ দিব আৰু মোৰ চাউলটো কিন্তু অকণমান ভাঙিছে মোৰ অকণ ফাৰ্ষ্ট ট্ৰাই আছিলে এইটো নেক্সট টাইম নিশ্চয় ভাল হ'ব তথাপি খাবলৈ কিন্তু বহুত টেষ্টি হৈছে আৰু চিকেনৰ লগত বহুত ধুনীয়া লাগিব এইপিনে মই চেলমন মাছটো ফ্ৰাই কৰি আছোঁ পায়সটো অকণমান বনিয়ে আছে এইপিনে মই অকণমান পালেং শাক দি পেলাই বনাইছোঁ আমাৰ মচুৰ দাইলৰ বৰাখিনি বনাওঁ তাৰপিছত চেলমনখিনি ফ্ৰাই হৈ গ'ল এইফালে মোৰ পায়সটো মানে বহুত সময় মই পগাওঁ পায়সটো অকণমান ভাল লাগে ক্ষীৰ ভাৱ হয় ন এইপিনে মই প্লেইন ভাতো বহাই দিছোঁ আৰু এইপিনে মচুৰ দাইলৰ বৰা বনাই আছোঁ আৰু মই বনাইছিলোঁ ব্লেক ফৰেষ্ট কেক একদম ঘৰতে চিম্পল আৰু চব কৰি দিছে যোৱাকালিৰে এইটো ক্লিপছ আছিলে কিন্তু মই মানে ভিডিঅ' ৰাখিব পৰা নাই কেকৰ একো বাকী চব কৰা হৈ গ'ল মোৰ চব বনোৱা হৈ গ'ল যিহেতুকে আৰু চকে গা পা ধুৱাই থাকে এতিয়া পূজা পাৰ্বণখিনি কৰিবলৈ লগাই দিওঁ আৰু
আৰু তাকে একো নতুন কাপোৰ এবাৰ দিয়া নাই ইণ্ডিয়াৰ পৰা বহুত নতুন কাপোৰ আনা হৈছে অলৰেডি আৰু গিফ্টটো স্পেচিয়েল সেনেকুৱা দিয়া নাই কাৰণ চাইকেল নতুন কিনি দিয়া হৈছে গতিকে আৰু জন্মদিন বুলি আৰু এয়া বনালোঁ এয়া পোলাওটো তাৰপিছত এয়া মালাই কাৰী দালি বনাইছোঁ চিম্পল একদম এয়া পকৰি বনাইছোঁ তাৰপিছত ফিছ ফ্ৰাই এইটো আলু ফ্ৰাই কণীৰ এটা বনাইছোঁ মই আৰু এইফালে মিক্স ভেজটো বনাইছোঁ মুঠৰ ওপৰত 5 বিধ ফ্ৰাই আৰু এইদৰে বনাইছোঁ আৰু বাকী এয়া আৰু পূজা পাৰ্বণ কৰাত লাগিছে দেই Bas nasabi tu bayana hai gore wa sani wa shiro na pasuda মোক আজি mukaji এই পৃথিৱীলৈ ei prithiboya আনাৰ বাবে anar bae তোমাক tuma বহুত বহুত ধন্যবাদ tuma বহুত ধন্যবাদ মোক সদায় ভালে ৰাখা মোক সদায় ভালে ৰাখা মোক যাতে সৎ মানুহ কৰি দিয়া মোক যাতে সৎ মানুহ কৰিও মোক ভাল মানুহ কৰি দিয়ক মোক ভাল মানুহ কৰিও সকলোকে ভালেই ৰাখক সদায় সকলোকে ভালে ৰাখ মোক সুস্থ সবল মোক সুস্থ সবল সুখী সুখী গুণৱান কোনোবা বুদ্ধিমান কিমান সৎ মানুহ হোৱাৰ সৎ মানুহ হোৱাৰ শক্তি দিয়ক শক্তি দিয়ক মোক আৰু আৰুচৰ খানাৰ থাল ৰেডি হৈ গ'ল এয়া শ্ৰিম্প মালাই কাৰী তাৰপিছত দাইল এয়া পানী ঘটিত দিছোঁ তাক আৰু চেলমন ফ্ৰাই আলু ফ্ৰাই তাৰপিছত এইবিধ মিক্স ভাজি আৰু এয়া কণীৰ এটা ফ্ৰাই বনাইছিলোঁ আৰু পকৰি মানে 5 বিধ ফ্ৰাই মই বনাইছোঁ আৰু এয়া জাফৰানী পোলাও প্লেইন ভাত ক্ষীৰ চকলেট অকণমান আৰু এইখিনিয়ে আৰু মানে চিম্পল একদম খুব ধুনীয়াকৈ থালখন ৰেডি হৈ গ'ল বাৰু তাক এতিয়া ইয়াতে মানে এই যোনে যোনে কৰে আৰু বেংগলীবিলাকে জানেই মই মোৰ ওচৰত থকা দিদি এজনীৰ পৰা শিকিছিলোঁ মানে খুব ধুনীয়াকৈ এইদৰে চব সজাই পৰাই ইহঁতৰ পচন্দৰ চকলেট দি এইদৰে আশীৰ্বাদ দিয়ে আৰু মানে যাৰ জন্মদিন তাক এইদৰে থালেৰে পূজা কৰি আশীৰ্বাদ দিয়ে তাৰপিছত আৰু হালধিৰ ফটা দিয়ে মানে সেইদিনাখন সিহঁতে একো নাই আৰু ন ৰীতি নীতি ভাল লাগিলে পালন কৰিব পাৰে আপুনি মোৰ ভাল লাগে যে খুৱাই বুৱাই আশীৰ্বাদ এটা দিয়ে আৰু দেউতাকেও খুৱাই দিলে পায়স অকণমান আৰু মই তাক বাকী খোৱাত লাগিছোঁ এতিয়া খাওঁতে বাৰু সেই গোটেইগাল আৰুচে নাখায় কেতিয়াও গোটেই খোৱাৰ শেষ নহয় তাৰ বাৰু যিখিনি খায় সেইখিনি খুৱাই দিওঁ আৰু খুৱাওঁতেতো ভালেখিনি দেৰি লাগিব গতিকে তাক খুৱাই বুৱাই এতিয়া অকণমান এয়া ডাইনিংখন অকণমান মানে কেক কাটাৰ কাৰণে ৰেডি কৰোঁ চাফ চিকুণখিনি কৰোঁ এয়া হৈ গ'ল অলৰেডি আৰু মই কাকো মাতা নাই ওচৰত এটা ফেমিলি আছিলে বাচ্ছা দুটা আৰু তাইক ঘৈণীয়েকটোক মাতিছোঁ আৰু তাই আহিম বুলি কৈছে তাৰপিছত এয়া ইহঁতকেইটা আৰু ওচৰত মানে জন্মদিন এবাৰো পতা হোৱা নাই আৰু ইপচিতাদি ছাডেনলি মই কল কৰোঁতে তাই গধূলি কৈছে যে অকণমান সময়ৰ কাৰণে আহিম আৰু ইমান বছৰ আৰু বাৰ্থডে প্লানেই কৰা হোৱা নাই এইবাৰো নহ'ল তাৰ বাৰ্থডেটো কৰা আচলতে মই ঘৰত থকাৰ কথা আছিল মই ভাবিছিলোঁ যে ঘৰত থাকিলে আৰু ক'তনো ইয়াতে প্লান কৰিম গতিকে ছাডেনলি আহি গ'লোঁ কিন্তু বাৰ্থডেটো আৰু পতা নহ'ল এইবাৰো আৰু এইদৰে ইপচিতা দিও আহিলে বহুত ভাল লাগে আৰু ওচৰত পাবনি যে আছিলে তাইও মানে আহিলে গোটেইকেইটা লগ লাগি আৰু বাচ্ছা পাৰ্টি আৰু কেক চেক কাটিলে সেয়াই আৰু অকণমান মই এয়া পায়স কেক চাহ এটা যোগাৰ কৰিছিলোঁ মই বেলেগ একোৱে যোগাৰ কৰা নাছিলোঁ আৰু ইপচিতা দিহঁতৰ কাৰণে সিহঁতক ক'লোঁ কি আমি পিজ্জা অৰ্ডাৰ দিওঁ গোটেইকেইটা পিজ্জাই মানে ডিনাৰে কৰি যোৱা হওক আৰু সেইটোৱে ভাল লাগিল গোটেইকেইটা লগ লাগি যে খালোঁ আৰু আৰুচেও খুব এনজয় কৰিছে May God bless you. Lots of love. Kishi. So thank you auntie thank you কৈ দিয়া Love you. আৰু এয়া ইপচিতা দিও গ'ল চব হৈ গ'ল এনেই চিম্পল আৰু ভাবা নাছিলোঁ তাৰপিছত সিহঁতে অকণমান দেৰিকৈ আহিলে তো মই সেইকাৰণে অকণমান পিজ্জা অৰ্ডাৰ দিলোঁ গোটেই খোৱা বোৱা হৈ গ'ল আৰু ভালেই লাগিলে খুব ধুনীয়াকৈ মানে কোনো নাহিলে বেয়া লাগে ন অকলে চব কৰা হ'লে চব চাফ চিকুণ কৰিম তাৰ আগতে ভাবিছোঁ ভিডিঅ'টো আগতে শেষ কৰি লওঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ আজি গোটেই আৰুচৰ বাৰ্থডে ব্লগটো একদম চিম্পল ব্লগ এটা ভাল পাইছে আৰু আপোনালোকে যদি মোৰ
ব্লগবোৰ চাই ভাল পায় মোৰ চেনেলটো আপোনালোকে যদি চাই মোৰ চেনেলটোৰ যদি নতুন ভিউৱাৰ্ছ প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব সকলোৱে লাইক এনেও বহুত কম আহে তো মই চাইছোঁ লাইকটো কম আহে গতিকে আপোনালোকে এটা লাইক কৰি দিব লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে নেক্সট এটা খুব সুন্দৰ ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই থেংক ইউ ভেৰি মাছ লৈ